অতি আনন্দৰ দিন। এইকাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ যি অভিলাষী আঁচনি আসাম দৰ্শন তাৰ জৰিয়তে আমি আমাৰ এই অঞ্চলৰ অতি আধ্যাত্মিক স্থল আমাৰ ডিংডিঙা সত্ৰত আমি ভকত বাৰ যি আমাৰ কাৰ্যসূচী আছিল এই কাৰ্যসূচী আমাৰ আধাৰশিলা স্থাপন কৰাৰ কৰিছোঁ আৰু ইয়াৰ লগে লগে এই অঞ্চলৰ প্ৰায় ৮০ গুৰিত 10টা নামঘৰ মন্দিৰত আমাৰ অসম দৰ্শনৰ কাম আজি আধাৰশিলা স্থাপন হ'ব আৰু তামাহাট গাঁও পঞ্চায়তত 6টা মন্দিৰত আজি আধাৰশিলা স্থাপন হ'ব। গতিকে এই অঞ্চলৰ আজি গতিকে আনন্দৰ দিন আৰু মাননীয় মুখ্যমন্ত্ৰীৰ এই অভিলাষী আঁচনিৰ জৰিয়তে অসমৰ ভাষা সংস্কৃতি ৰক্ষা কৰাৰ যিটো জনজাগৰণ ইতিমধ্যে তেখেত আৰম্ভ কৰিছে সেই জনজাগৰণত আমি অংশীদাৰিত্ব পাই আৰু ভগৱন্তৰ কৃপাত তেখেতে যাতে আৰু এনেকৈ কাম কৰি যায় আৰু এই অঞ্চলৰ উন্নতি হয় তাৰে কামনা কৰিছে। অতি আনন্দৰ দিন। এইকাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ যি অভিলাষী আঁচনি আসাম দৰ্শন তাৰ জৰিয়তে আমি আমাৰ এই অঞ্চলৰ অতি আধ্যাত্মিক স্থল আমাৰ ডিংডিঙা সত্ৰত আমি ভকত বাৰ যি আমাৰ কাৰ্যসূচী আছিল এই কাৰ্যসূচী আমাৰ আধাৰশিলা স্থাপন কৰাৰ কৰিছোঁ আৰু ইয়াৰ লগে লগে এই অঞ্চলৰ প্ৰায় ৮০ গুৰিত 10টা নামঘৰ মন্দিৰত আমাৰ অসম দৰ্শনৰ কাম আজি আধাৰশিলা স্থাপন হ'ব আৰু তামাহাট গাঁও পঞ্চায়তত 6টা মন্দিৰত আজি আধাৰশিলা স্থাপন হ'ব। গতিকে এই অঞ্চলৰ আজি গতিকে আনন্দৰ দিন আৰু মাননীয় মুখ্যমন্ত্ৰীৰ এই অভিলাষী আঁচনিৰ জৰিয়তে অসমৰ ভাষা সংস্কৃতি ৰক্ষা কৰাৰ যিটো জনজাগৰণ ইতিমধ্যে তেখেত আৰম্ভ কৰিছে সেই জনজাগৰণত আমি অংশীদাৰিত্ব পাই আৰু ভগৱন্তৰ কৃপাত তেখেতে যাতে আৰু এনেকৈ কাম কৰি যায় আৰু এই অঞ্চলৰ উন্নতি হয় তাৰে কামনা কৰিছে। অতি আনন্দৰ দিন। এইকাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ যি অভিলাষী আঁচনি আসাম দৰ্শন তাৰ জৰিয়তে আমি আমাৰ এই অঞ্চলৰ অতি আধ্যাত্মিক স্থল আমাৰ ডিংডিঙা সত্ৰত আমি ভকত বাৰ যি আমাৰ কাৰ্যসূচী আছিল এই কাৰ্যসূচী আমাৰ আধাৰশিলা স্থাপন কৰাৰ কৰিছোঁ আৰু ইয়াৰ লগে লগে এই অঞ্চলৰ প্ৰায় ৮০ গুৰিত 10টা নামঘৰ মন্দিৰত আমাৰ অসম দৰ্শনৰ কাম আজি আধাৰশিলা স্থাপন হ'ব আৰু তামাহাট গাঁও পঞ্চায়তত 6টা মন্দিৰত আজি আধাৰশিলা স্থাপন হ'ব। গতিকে এই অঞ্চলৰ আজি গতিকে আনন্দৰ দিন আৰু মাননীয় মুখ্যমন্ত্ৰীৰ এই অভিলাষী আঁচনিৰ জৰিয়তে অসমৰ ভাষা সংস্কৃতি ৰক্ষা কৰাৰ যিটো জনজাগৰণ ইতিমধ্যে তেখেত আৰম্ভ কৰিছে সেই জনজাগৰণত আমি অংশীদাৰিত্ব পাই আৰু ভগৱন্তৰ কৃপাত তেখেতে যাতে আৰু এনেকৈ কাম কৰি যায় আৰু এই অঞ্চলৰ উন্নতি হয় তাৰে কামনা কৰিছে। অতি আনন্দৰ দিন। এইকাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ যি অভিলাষী আঁচনি আসাম দৰ্শন তাৰ জৰিয়তে আমি আমাৰ এই অঞ্চলৰ অতি আধ্যাত্মিক স্থল আমাৰ ডিংডিঙা সত্ৰত আমি ভকত বাৰ যি আমাৰ কাৰ্যসূচী আছিল এই কাৰ্যসূচী আমাৰ আধাৰশিলা স্থাপন কৰাৰ কৰিছোঁ আৰু ইয়াৰ লগে লগে এই অঞ্চলৰ প্ৰায় ৮০ গুৰিত 10টা নামঘৰ মন্দিৰত আমাৰ অসম দৰ্শনৰ কাম আজি আধাৰশিলা স্থাপন হ'ব আৰু তামাহাট গাঁও পঞ্চায়তত 6টা মন্দিৰত আজি আধাৰশিলা স্থাপন হ'ব। গতিকে এই অঞ্চলৰ আজি গতিকে আনন্দৰ দিন আৰু মাননীয় মুখ্যমন্ত্ৰীৰ এই অভিলাষী আঁচনিৰ জৰিয়তে অসমৰ ভাষা সংস্কৃতি ৰক্ষা কৰাৰ যিটো জনজাগৰণ ইতিমধ্যে তেখেত আৰম্ভ কৰিছে সেই জনজাগৰণত আমি অংশীদাৰিত্ব পাই আৰু ভগৱন্তৰ কৃপাত তেখেতে যাতে আৰু এনেকৈ কাম কৰি যায় আৰু এই অঞ্চলৰ উন্নতি হয় তাৰে কামনা কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।